নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মহচিন পুনৰ আজি তোমালোকৰ মাজলৈ আহিছোঁ। জেৰন ক্লাছেছক আজি এটা নতুন চেপ্টাৰ লৈ আহিছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি জেৰন ক্লাছেছৰ মই প্ৰথম লেচনটো কমপ্লিট কৰিছিলোঁ, ৰিয়েল নাম্বাৰ। আজি পলিনমিয়েল চেপ্টাৰৰ পলিনমিয়েলৰ কনচেপ্ট লৈ আহিছোঁ। আৰু পলিনমিয়েলৰ কনচেপ্টৰ ওপৰত কি আহে, তোমালোকৰ কেইবাটাও কুৱেশ্যন আহে, MCQ আহে বা কৰিবলৈ দিয়ে। আমি ইয়াত পলিনমিয়েলটো কি বস্তু, বহুপদ বা অসমীয়াত কয় বহুপদ, ইংৰাজীত কয় পলিনমিয়েল, এইটো কি বস্তু প্ৰথমে আমি তাৰ ওপৰত আলোচনা কৰিম। পলিনমিয়েলটো কি বস্তু, তাৰ কনচেপ্টটো তোমালোকে বুজিলে তাৰ যিখিনি MCQ কুৱেশ্যন আহিব সেইখিনিতো তোমালোকৰ কাৰণে ইজি হৈ যাব। এতিয়া প্ৰথমে আমি বহুপদ জনাৰ আগতে বহুপদৰ কিছুমান তোমালোকে ক্লাছ 9ত কিছুমান বৰ ধুনীয়া ধুনীয়া কনচেপ্ট তোমালোকে পাইছিলা, যে চলক মানে বা ভেৰিয়েবল, ইংলিছত কয় ভেৰিয়েবল। তাৰপিছত ভেৰিয়েবলবিলাক কোনবিলাক আছিলে আমি তোমালোকে জানা, এইবিলাক চলক বুলি কয়তো এক্স এৰ পৰা জেডলৈকে যিমানকেইটা লেটাৰ আছে, যিমানকেইটা আখৰ আছে, এই গোটেইকেইটা কি বুলি কয়, চলক বুলি কয়। তাৰপিছত ধ্ৰুৱকবিলাক কোনবিলাক হয়, যিবিলাক নাম্বাৰ আছে 1 2 3 4 যিবিলাক নাম্বাৰ আছে এইবিলাকক কি বুলি কয়, ধ্ৰুৱক বুলি কয়। তাৰপিছত আকৌ আৰু বহুত আছে, সহগ বুলি ক'লে, বহুপদৰ সহগ বুলি ক'লে আমি 2x বুলি লিখিলে এতিয়া এক্সৰ সহগ বুলি ক'লে কিমান হয়, 2 হয়। এইবিলাক তোমালোকে ক্লাছ 9ত শিকি আহিছা। এতিয়া ক্লাছ 10ত এতিয়া আমি বহুতেই কি জানো, মানে ক্লাছ 9ত যদিও কিছুমান বস্তু শিকিছো, তথাপি বহুপদ মানে কি, মানে পলিনমিয়েল মানে কি, এই বস্তুটো কনচেপ্টটো বহুত ষ্টুডেণ্টৰে এতিয়াও খেলি মেলি হয়। মই বিভিন্ন ক্লাছত পাইছোঁ, বিভিন্ন সময়ত পাইছোঁ। গতিকে অকল বহুপদটো কি বস্তু সেইটো তোমালোকক বুজাই, তাৰপিছত ক্লাছ 10ৰ যিখিনি আছে বহুপদৰ শূন্য, সেইখিনি মাজলৈ মই তোমালোকৰ মাজত যাম। এতিয়া কথা হ'ল যে এতিয়া বহুপদ মানেনো কি, আমি বহুপদৰ প্ৰথমে চৰ্তটো জানিলো যে যিকোনো এটা চলকৰ যেতিয়া ঘাত বা পাৱাৰ অফ ভেৰিয়েবল বাছ এইটো কি বুলি কয়, চলকৰ ঘাত। চলকৰ যিকোনো আমি এটা ৰাশি লিখিলে চলকৰ ঘাত যদি কি হয়, আমি পজিটিভ ইণ্টিজাৰ, কি বুলি কয়, পজিটিভ ইণ্টিজাৰ, এইটোক অসমীয়াত কি বুলি ক'ব, ধনাত্মক অখণ্ড সংখ্যা। কি বুলি কয়, ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক অখণ্ড সংখ্যা যদি হয়, ধনাত্মক অখণ্ড সংখ্যা হলে তেতিয়া কি হ'ব, সেইটো মানে পলিনমিয়েল হ'ব। এতিয়া পলিনমিয়েল বা বহুপদৰ মেইন বস্তুলৈ মই গৈছো, যে কি বস্তু আমি পলিনমিয়েল বুলি ক'লে আমি বহুত পাইছো, যে কিছুমান পদ বুলি কয় বা কি বুলি কয়, টাৰ্ম বুলি কয়। ইংলিছত কি বুলি কয়, টাৰ্ম বুলি কয়। আমি যদি এক্স এটা আমি কি লিখিলো, ভেৰিয়েবল লিখিলো, এইটো এটা টাৰ্ম হয়। আমি এক্স ৱাই জেড লিখিলো, এইটো এটা টাৰ্ম হয়। আমি যদি কি কৰো, যে এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ এ বি চি ডি যিমানেই লিখি যাওঁ, এইটো কি হ'ল, এটা চিংগুল পদ। আৰু ইয়াক কি বুলি কয়, এক পদ ৰাখি, অসমীয়াত কয় এক পদ ৰাখি, আৰু ইংলিছত কি বুলি কয়, মনমিয়েল। কি বুলি কয়, মনমিয়েল বুলি কয়। এতিয়া যদি যেতিয়ালৈকে দুটা চলকৰ মাজত প্লাছ বা মাইনাছ চিন নাহিব, তেতিয়ালৈকে যিমানেই নিলিখো কিয় আমি সেইটো কি হ'ব, আমি যদি ইয়াত 1000টাও লিখি দিওঁ, যে 100 লিখিলো, এক্স ৱাই জেড এ বি চি ডি ই এফ, যিমানেই লিখো মাজত কোনো প্লাছ বা মাইনাছ চিন নাই, তেতিয়া এইটো কি হ'ব, মনমিয়েলে হ'ব, বা অসমীয়াত কি বুলি কয়, এক পদে হ'ব। আমি যদি কি কৰো, এক্স প্লাছ 1 লিখিলো, ইয়াত কেইটা আছে, মাজত এটা প্লাছ চিন দিছো, এক্স মাইনাছ ৱাই লিখিলো, এক্স মাইনাছ 3 লিখিলো, ৱাই স্কোৱাৰ মাইনাছ 3 লিখিলো, দুটা লিখিলো, মাজত এটা প্লাছ বা মাইনাছ চিন আছে, তেতিয়া এইটো কি বুলি কয়, দ্বিপদ ৰাশি, বা কি বুলি কয়, আমাৰ ইংলিছত কি বুলি কয়, বাইনমিয়েল বুলি কয়। ইংলিছত কয় বাইনমিয়েল বুলি কয়। আচ্ছা, তাৰপিছত আকৌ যদি মই কি কৰো, যদি 3টা লিখো, এক্স প্লাছ ৱাই প্লাছ জেড লিখিলো, 3টা লিখিলো, বা আমি কি লিখিলো, এক্স কিউব প্লাছ 3x স্কোৱাৰ প্লাছ 1 লিখিলো, 3টা লিখিছো, 3টা লিখিলে এইটো কি বুলি কয়, ট্ৰাইনমিয়েল বুলি কয়, আৰু অসমীয়াত কি বুলি কয়, ত্ৰিপদ বুলি কয়। এতিয়া বহুত ল'ৰা ছোৱালীক আমি যদি কি সুধো, বহুপদ বা পলিনমিয়েল বুলি সুধো, তেতিয়া ল'ৰা ছোৱালীবিলাকে প্ৰায় উত্তৰ দিয়ে, যিবিলাক মানে পদত 3টাতকে বেছি পদ আছে সেইবিলাক বহুপদ। এইটো এটা সম্পূৰ্ণ ভুল কনচেপ্ট।
যেটোত বেছি তিনটাতকে বেছি পদ আছে হেতুৱে বহুপদ বুলি কোৱাটো এটা সম্পূৰ্ণ ভুল কনসেপ্ট এতিয়া মই তোমালোকৰ বহুপদৰ আসল যেটো সিস্টেমটো বহুপদটো কি বস্তু মই হেতু তোমালোকক বুজাই দিম বহুপদ ভালকে বুজি লবা বস্তুবিলাক যে পলিনোমিয়াল বা বহুপদটো কি বস্তু পলিনোমিয়াল বা বহুপদ অসমীয়াত কি বুলি কয় বহুপদ বহুপদ বুলি তাক কি বুলি কয় এতিয়া বহুপদ বুলি ক'লে চোৱা আমি বহুপদ বুলি যদি কয় এটা ঘৰ বনাই লৈছো আমি এটা বহুপদটো এটা ঘৰ যত আমি যদি এটা ৰুমৰ কথা যদি আমি ইমাজিন কৰো এটা ৰুমত কি থাকিব পাৰে এটা ফেন আছে ধৰি লৈছো দুটা লাইট আছে ধৰি লৈছো তিনটা তোমাৰ বেলেগ বেলেগ বস্তু তিনিখন কিতাপ আছে তিনিখন চকী আছে তেনেকে গোটেই বস্তু কেইটা এটা ৰুমৰ ভিতৰত সোমাই আছে নাই গতিকে ৰুমটোক তোমালোকে কি বুলি ক'ব পাৰিবা পলিনোমিয়াল ৰুমটোক কি বুলি ক'বা পলিনোমিয়াল বা বহুপদ বুলি ক'বা কিন্তু আমাৰ ইয়াত কি বুলি কয় ইয়াৰ ভিতৰত চোৱা ইয়াৰ ভিতৰত এক পদো সোমাই আছে এক পদ দ্বিপদো সোমাই থাকিব দ্বিপদ সোমাই থাকিব ত্ৰিপদ সোমাই থাকিব মানে ইংলিছত যদি কওঁ মই ইয়াত কি মনোমিয়ালটো সোমাই থাকিব বাইনোমিয়ালটো সোমাই থাকিব ট্ৰাইনোমিয়ালটো সোমাই থাকিব গতিকে বহুপদৰ ভিতৰত কি আছে গোটেই বস্তুকেইটাই বহুপদ এটা সিঙ্গল যদি মই x বুলি লিখো এইটো এটা বহুপদ বা পলিনোমিয়াল বুলি কয় x + y বুলি লিখো এইটো পলিনোমিয়াল হয় x² + x + 1 এইটো পলিনোমিয়াল হয় খালি এটা কন্ডিশন জানিব লাগিব যে ইয়াত ভেৰিয়েবলৰ যেটো ভেৰিয়েবল হয় ভেৰিয়েবলৰ পাৱাৰটো সদায় কি হ'ব লাগিব পজিটিভ ইন্টিজাৰ হ'ব লাগিব বা ধনাত্মক অখণ্ড সংখ্যা হ'ব পজিটিভ ইন্টিজাৰ বা ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব এতিয়া কথা হল যে বহুপদ এতিয়া তোমালোকে বহুপদ কি জানিলে কিন্তু বহুত ডাঙৰ কাহিনী কিছুমান আছে বহুপদ কেতিয়া নহয় সেই বস্তুটো যদি তোমালোকে জানি লোৱা তেতিয়া একেবাৰে ক্লিয়াৰ হ'ব একেবাৰে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব কেতিয়া বহুপদ নহব কি কাৰণত বহুপদ নহব সেই বস্তুটো যদি তোমালোকে জানি লোৱা তেতিয়া কিন্তু বহুপদত তোমালোকৰ কেতিয়াও ভুল নহয় বহুপদ নোহোৱাৰ কেতিয়া বহুপদ নহয় কেতিয়া পলিনোমিয়াল নহয় তাৰ কাহিনী কিটা মই এতিয়া তাৰ যি কিটা কাৰণ আছে কাৰণ কিটা কম প্ৰথমে তোমালোকে এক নম্বৰ চাবা পলিনোমিয়াল পলিনোমিয়াল নহয় নোহোৱাৰ কাৰণটো পলিনোমিয়াল নট কি কাৰণে নহব বহুপদ নহয় কি কাৰণে নহয় বহুপদ প্ৰথম কথা যদি বহুপদ কোনবা চলক যিকোনো এটা ভেৰিয়েবল বা চলকৰ ওপৰত যদি কি থাকে ৰুট ওভাৰ থাকিলে কি নহব বহুপদ নহব যদি তোমাৰ কি হয় ধৰিলে এনেকে লিখিছা x³ + 3x + √x + 1 এইটো কেতিয়াও বহুপদ হ'ব নোৱাৰে তাৰ পিছত ধৰি লোৱা এনেকুৱা হ'ব পাৰে যে ধৰিলা অকল ৰুট ওভাৰ নহয় যিকোনো স্কয়াৰ যিকোনো ৰুট থাকিলে 3 ৰুট 4 ৰুট তেনেকে যদি থাকে তেতিয়া কি নহব এটো বহুপদ নহব এতিয়া আৰু ধৰি লোৱা এনেকে যদি কোনোবা চলকৰ যদি পাৱাৰটো কি থাকে মাইনাসত থাকে ধৰি লোৱা এনেকে আছে যে x⁻³ + x² + 1 যিকোনো এটা মাইনাসত আছে গতিকে এটো বহুপদ হ'ব নোৱাৰে এটো বহুপদ নহয় যদি কি হয় তোমাৰ যদি ফ্ৰেকশনত থাকে তলত ফ্ৰেকশনত আছে ধৰি লোৱা 1/x + x এটো তলত x আছে এটো কেলে নহব x টো ওপৰত যোৱাৰ লগে লগে কি হৈ যাব এটো মাইনাস হৈ যাব এটো পাৱাৰটো কি হৈ গল মাইনাস হৈ গল গতিকে বহুপদ নহয় এই এনেকুৱা কিছুমান কাৰণ আছে এবিলাকে কি নহব বহুপদ নহব কিন্তু কিছুমান বস্তু তোমালোকে জানি থবা কেতিয়াবা তোমালোকক খেলিমেলি লগাব কাৰণে কিছুমান বৰ আনকমন টাইপৰ কোৱেশ্চন দি দিব পাৰে এতিয়া ধৰি লোৱা যে এনেকুৱা দিলে 3x³ + x² + x³ + 1 এনেকুৱাকে দিলে এইটো পলিনোমিয়াল হয় নে নহয় এনেকুৱাকে দিলে এতিয়া তোমালোকক মই কি কলো যদি ৰুট ওভাৰ ওপৰত থাকে তেতিয়া বহুপদ নহয় বা পলিনোমিয়াল নহয় বুলি কলো এতিয়া চোৱাচোন ইয়াত কি আছে এইটো ইয়াত আছে 3 ৰুট আৰু ইয়াৰ ওপৰত আছে কিউব ইয়াত আছে 3 ৰুট আৰু ইয়াৰ ওপৰত আছে কিউব গতিকে এই দুটাটো কাটি যাব তেতিয়া অকল কি থাকিব x থাকিব প্লাস x² থাকিলে প্লাস ইফালে x³ থাকিলে প্লাস 1 এতিয়া চোৱা ইয়াৰ পাৱাৰটো কি আছে গুটে ইয়াৰ পাৱাৰটো 1 ইয়াৰ পাৱাৰ 2 ইয়াৰ পাৱাৰ 3 এই গতিকে ইয়াত পাৱাৰ কেটা কি আছে পজিটিভ ইন্টিজাৰ আছে গতিকে এই টাৰ্মটো কি হ'ব এটা বহুপদ হ'ব এটো পলিনোমিয়াল হ'ব
গতিকে এনেকুৱা কিছুমান বস্তু তোমালোকে চাব লাগিব কেতিয়াবা তোমালোকক ফ্ৰেকশনত দিলে যদি এনেকুৱাকে দিয়ে ধৰিলে x³ প্লাছ 1 by x to the power minus 2 plus 3x plus 1 এনেকুৱা দিলে এতিয়া মই তোমালোকক কৈছো যে ফ্ৰেকশনত থাকিলে কি নহয় ফ্ৰেকশনত থাকিলে বহুপদ নহয় বা ফ্ৰেকশনত থাকিলে বহুপদ নহয় গতিকে এতিয়া এটোটো ফ্ৰেকশনত আছে গতিকে এটোটো কেনেকে বহুপদ হ'ব বা কেনেকে তোমাৰ পলিনোমিয়াল হ'ব এতিয়া চোৱা যদি মই ইয়াত মাইনাস আছে নাই x³ প্লাস এটো স্কয়াৰটো ওপৰত দি দিলো প্লাস x 3x প্লাস 1 এতিয়াটো গুটেই কেটা পজিটিভ হৈ গল এটো ওপৰত গুছি যোৱাৰ লগে লগে এটো কি হৈ যাব পজিটিভ হৈ যাব গুটেই কি হৈ গল এটো পলিনোমিয়াল হ'ব গতিকে এনেকুৱা কিছুমান তোমালোকে বস্তুবিলাক চাই ল'ব লাগিব অকল যে ফ্ৰেকশনত থাকিলেই নহব বা স্কয়াৰ ৰুট বা ৰুট ওভাৰ থাকিলেই নহব তেতিয়া তেনেকুৱা কোনো কথা নাই তোমালোকক যদি ধৰিলা কেতিয়াবা এনেকুৱা দিলে which of the following is a 0 degree polynomial which of the following is a 0 degree polynomial এনেকে দিলে অপশন দিলে ধৰি লৈছো 2 plus x square plus x plus 1 c a দিলে b দিলে d দিলে ধৰি লৈছো x দিলে এতিয়া কোনটো 0 ডিগ্ৰী পলিনোমিয়াল বুলি এনেকে যদি অপশন এটা দি দিয়ে তেতিয়া তোমালোকে কি কৰিবা তেতিয়া কোনটো লিখিবা তোমালোকে তেতিয়া তোমালোকে জানিব লাগিব যে যিবিলাক কনস্ট্যান্ট নাম্বাৰ হয় মানে 1 2 3 4 যিবিলাক নাম্বাৰ আছে নাম্বাৰ বিলাকৰ ডিগ্ৰী বা ঘাত বুলি কোৱাৰ লগে লগে ডিগ্ৰী বা ঘাত বুলি কোৱাৰ লগে লগে তাৰ সদায় কি হয় 0 হয় এনে ডিগ্ৰী তোমালোকে জানাই যেটো হাইয়েস্ট নাম্বাৰ থাকে যেটো হাইয়েস্ট পাৱাৰ থাকে ভেৰিয়েবল ওপৰত যেটো হাইয়েস্ট পাৱাৰ থাকে হেতু এটা ডিগ্ৰী হয় জানেকে এবিলাক তোমালোকে এইখিনি মই ক্লাস 9 ৰ বুজাই আছো ক্লাস 9 ৰ পলিনোমিয়াল ক্লাস 9 ৰ কনসেপ্ট খিনি বুজাই আছো কিন্তু তোমালোকে 9 ৰ বুলি এটো না ভাবিবা এখিনি 10 ত নাহিব ইয়া পা এমসিকিউ দিব এতিয়া ডিগ্ৰী বুলি কোৱাৰ লগে লগে ডিগ্ৰী বুলি কোৱাৰ লগে লগে এটা ধৰিলে এটা x to the power 4 plus x square plus 3x cube plus 1 এনেকুৱা দিলে এতিয়া ইয়াত ডিগ্ৰী কোনটো হ'ব ইয়াত হাইয়েস্ট পাৱাৰ কিমান আছে 4 এটো হ'ব ইয়াত ডিগ্ৰী ইয়াত হাইয়েস্ট পাৱাৰ কিমান হ'ব 4 গতিকে এটো হ'ব ইয়াৰ ডিগ্ৰী এটো জানিব লাগিব আৰু 0 ডিগ্ৰী পলিনোমিয়াল বুলি কয় যিবিলাক আমাৰ কি আছে কনস্ট্যান্ট আছে কনস্ট্যান্ট বিলাকক কি বুলি কয় 0 ডিগ্ৰী পলিনোমিয়াল বুলি কয় এতিয়া মই আগবাঢ়ি গৈছো যে এতিয়া জিৰোস অফ পলিনোমিয়াল এটা ক্লাস 10 ত স্টার্ট হৈছে জিৰোস অফ পলিনোমিয়াল বুলি কয় জিৰোস অফ পলিনোমিয়াল the zeros of polynomial to কি zeros of polynomial এতিয়া zeros of polynomial বুলি কলে কি বুজায় তোমালোকে চোৱা আমি ক্লাস 9 ত এডু কিছুমান বস্তু পাইছে এনেকুৱা কৈছো find the zeros of this given polynomial এনেকুৱা কৈছে x + 5 = 0 ইয়াৰ কি কৰিব লাগে 0 উলিয়াব লাগে এতিয়া আমি ইয়াত x ৰ ভ্যালুটো কিমান হ'ব x টো এফালে ৰাখিলে 5 টো এফালে লৈ গলে কি হৈ যাব -5 হৈ যাব গতিকে এই -5 টো কি হ'ব x ৰ 0 তা মানে x ত আমি এনেকুৱা কি ভ্যালু বহালে এই পলিনোমিয়ালটো কি হ'ব পলিনোমিয়াল ভ্যালুটো কি হ'ব 0 হ'ব x + 5 আমি ইয়াত কি হ'ব x ৰ ভ্যালুটো যদি -5 দিও -5 + 5 দিলে এটা কি হৈ যাব 0 হৈ যাব তেতিয়া এইটোৰ কি হ'ব মানে এই পলিনোমিয়ালটোৰ 0 কিমান হ'ব মাইনাস পলিনোমিয়ালটোৰ 0 কিমান হ'ব -5 এতিয়া আমি অলপ ডাঙৰ লৈছো ধৰিলে এনেকুৱা আছে যে p of x³ plus 3x² plus 3x plus 1 ইয়াৰ 0 টো ফাইন্ড কৰিব লাগে ইয়াৰ 0 টো ফাইন্ড কৰিব লাগে আমি x ৰ ভ্যালু প্ৰথমে ইয়াত কি আছে সব প্লাসত আছে গতিকে মাইনাস লৈ চাও -1³ plus 3 into -1 square plus 3 into -1 plus 1 এতিয়া ইয়াত ওলাব ইয়াত মাইনাস ওলাব -1 ইয়াত কি লাভ +3 into এটো ওপৰত স্কয়াৰ থকা কাৰণে এটো কি হ'ল প্লাস হৈ গল প্লাস মানে -3 এফালে কিমান হ'ল +1 এটা -1 + 3 -3 + 1 এতিয়া এটো প্লাস মাইনাসে কাটিলো ইয়াৰ ভ্যালু কি হ'ল 0 গতিকে ইয়াৰ জিৰোস অফ পলিনোমিয়াল বুলি কি বুজাব জিৰোস অফ পলিনোমিয়ালটো কিমান -1 মানে -1 টো x মানে ইয়াত ভেৰিয়েবলছ তাত বহাই দিয়া লগে লগে গুটেই পলিনোমিয়ালৰ ভ্যালুটো কিমান ওলালে 0 ওলালে গতিকে ইয়াৰ কি হ'ব ইয়াৰ জিৰোস অফ পলিনোমিয়াল বুলি কলে কি ওলাব তোমাৰ
-1 আৰু ইয়াত কিমানটা জিৰ' ওলাব 3টা জিৰ' ওলাব কেলে জিৰ' ওলাব 3টা কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 3 আছে 3 আছে এতিয়া ইয়াৰ পৰা এমসিকিউ আহে কেনেকে এমসিকিউ আহে এনেকে ধৰি ল হাউ মেনি zeros of the zeros are in the following polynomial তলৰ অসমীয়াত কৈ দিছো মই তলৰ বহুপদটোত কিমানটা শূন্য আছে ধৰি ল x³ প্লাছ 3 এনেকে দিছো x প্লাছ 3 হোল কিউব ইকুৱেল x² প্লাছ 2 এনেকুৱাকে দিলে ইয়াত কিমানটা জিৰ' আছে অপচন দিলে তোমাৰ ধৰি লৈছো a ইকুৱেল দিলে 3 b ইকুৱেল দিলে 4 c ইকুৱেল দিলে 2 d ইকুৱেল ধৰি লৈছো 0 কিমানটা আছে গতিকে ইয়াত হাইয়েষ্ট পাৱাৰ কিমান আছে হাইয়েষ্ট পাৱাৰ আছে 3 এফালে কিমান আছে 2 গতিকে ইয়াত হাইয়েষ্ট পাৱাৰটো 3 ওলাব গতিকে ইয়াৰ কিমান হ'ব জিৰ'ৰ সংখ্যা কিমান হ'ব জিৰ' সংখ্যা কিমান হ'ব 3 হ'ব তিনটা জিৰ' ওলাব কেলে হাইয়েষ্ট পাৱাৰ কি আছে 3 কিন্তু কেতিয়া তোমালোকে কিমান ইজিকে নিদিয়ে ইমান ইজিকে নিদিয়ে ইয়াত কি কৰিব ইয়াতো x³ ধৰিলে x³ প্লাছ 2 দি দিলে এফালেও কিউব আছে এফালেও কিউব আছে হাইয়েষ্ট পাৱাৰ এফালেও 3 এফালেও 3 ভালকে মন কৰা দুইফালে আৰু ইয়াত প্ৰশ্ন সুধিছে তলৰ বহুপদটোৰ কিমানটা শূন্য ওলাব এতিয়া আমি কি কৰিম যে ইয়াত হাইয়েষ্ট পাৱাৰ কিমান আছে এফালেও চোৱা এটো হল লেফট পাৰ্ট আৰু এটো হল ৰাইট পাৰ্ট এটো লেফট পাৰ্ট আৰু এটো ৰাইট পাৰ্ট লেফট পাৰ্টটো হাইয়েষ্ট পাৱাৰ 3 ৰাইট পাৰ্টটো হাইয়েষ্ট পাৱাৰ 3 ভালকে বুজি লোৱা লেফট পাৰ্টটো হাইয়েষ্ট পাৱাৰ 3 ৰাইট পাৰ্টটো হাইয়েষ্ট পাৱাৰ 3 গতিকে ইয়াৰ জিৰ' কিমানটা ওলাব এইটো 3 ৰ পৰা 1 মাইনাস কৰি দিলে কিমান ওলাব 2 3 ৰ পৰা 1 মাইনাস কৰি দিলে কিমান 2 গতিকে তাৰ কিমান ওলাব জিৰ'টো কিমান ওলাব 2 ওলাব গতিকে এইটো হৈ গল এনেকুৱা বস্তু এইটো কনসেপ্টটো এনেকুৱা এতিয়া তোমালোকৰ ইয়াত কি আহে যে গ্ৰাফৰ হয় এইটো জিৰ' ওলাবলৈ আহে আমি গ্ৰাফত আমি লেছে লৈ লৈছো y ইকুৱেল p of x এটা আমি পলিনোমিয়েল আৰু এইটো হল ইয়াৰ x এক্সিস আৰু এইটো হল y এক্সিস এইটো তোমালোক একদম সিম্পল ভালকে জানি লবা x এক্সিসত কাৰ্ভ ডালে কিমান বাৰ কাটিছে যদি একবাৰ কাটে নাম্বাৰ অফ 0 হ'ব নাম্বাৰ অফ 0 1 যদি দুইবাৰ কাটে নাম্বাৰ অফ 0 2 যদি তিনিবাৰ কাটে নাম্বাৰ অফ 0 3 যদি চাৰিবাৰ কাটে নাম্বাৰ অফ 0 কিমান কেইবাৰ কাটিছে চাৰিবাৰ মানে নাম্বাৰ অফ 0 কিমান হ'ব 4 যদি x এক্সিসত না কাটে অকল এনেকে পাৰ হৈ গুছি গল y এক্সিস দি এনেকে ইয়াত এনেকে আছে নাই কটা নাই এনেকে আছে কটা নাই তেতিয়া তাৰ নাম্বাৰ অফ 0 কিমান হ'ব 0 তাৰ নাম্বাৰ অফ 0 কি হ'ব 0 এতিয়া আমাৰ ইয়াত তোমালোকৰ ক্লাস 10 ৰ মোটামুটি যিখিনি প্ৰথম পলিনোমিয়েলৰ যিখিনি কনসেপ্ট আছে কনসেপ্টখিনি তোমালোকৰ ক্লিয়াৰ হ'ব এতিয়া ইয়াত তোমালোকৰ কি আহিব যে মানে কোৱাড্ৰেটিক পলিনোমিয়েল প্ৰথমে আহিব কোৱাড্ৰেটিক পলিনোমিয়েল আমাৰ কি স্ট্যান্ডার্ড ফর্মটো হল ax² p of x ইকুৱেল ax² প্লাস bx প্লাস c ইয়াৰ দুটা জিরো যদি মই কি কৰো আলফা এন্ড বিটা বুলি লও তেতিয়া আলফা প্লাস বিটা কইলে এইকেটা ফৰ্মুলা তোমালোকে ভালকে জানি লবা -b/a মই নেক্সট ক্লাসটো স্টার্ট কৰোতে আকৌ ইয়াৰ বিষয়ে অলপ কম আলফা ইনটু বিটা কইলে কি হয় c/a মানে আলফা ইনটু বিটা মানে কি এটো তোমালোকে ফৰ্মুলা জানিব লাগিব যে মাইনাস coefficient of x divided by coefficient of x² আৰু আলফা ইনটু বিটা বই কইলে কি হ'ব যে constant divide by কি হ'ব coefficient of x² এটো জানিব লাগিব sum of zeros and product of zeros তাৰ পিছত যদি তোমাৰ কি হয় কিউবিক পলিনোমিয়েল আহে যদি কিউবিক পলিনোমিয়েল যদি আহে তাৰ স্ট্যান্ডার্ড ফর্মটো হল ax³ + bx² +
CX plus D পলিনোমিয়েলটো আমি P of X বুলি লৈছো ইয়াৰ যদি তিনটা 0 হয় ইয়াত 0 কেটা ওলাব তিনটা ওলাব কেলে হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে গতিকে ইয়াৰ 0 তিনটা যদি কি হয় আমি প্লাস কৰো আলফা প্লাস বিটা প্লাস গামা কৰিলে কি হ'ব -b/a আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইকুৱেল কি হয় c/a তাৰ পিছত আলফা বিটা গামা কি হ'ব -d/a এই কেটা বস্তু তোমালোকে ভালকে মন দি চাই থবা কাৰণ এই কেটাৰ পৰা বহুত ধৰণৰ এমসিকিউ আহিব যিবিলাক এমসিকিউ মই শিকাম বা বেলেগ ধৰণৰ কিছুমান কোৱেশ্চনো কৰিবলৈ আহিব সেইবিলাকো মই তোমালোকৰ নেক্সট যিখিনি ক্লাছ আছে ক্লাছত তোমালোকৰ তাত মই ধুনীয়াকে লৈ আহিম গতিকে আজি জাস্ট মই তোমালোকক পলিনোমিয়েল বা বহুপদ কি তাৰ যিখিনি কনসেপ্ট তাৰ যিখিনি তোমাৰ প্ৰথম জানিবলগীয়া বস্তু যিখিনি নাজানিলে আমি পলিনোমিয়েল বা আমি বহুপদ কি বস্তু আমি ভালকে পঢ়ি জানিব নোৱাৰিম তাৰ কনসেপ্টটো দিছো তোমালোকে ভিডিওটো ধুনীয়াকে চাবা আৰু লগৰ সবকে শেয়াৰ কৰিবা আৰু ইতিমধ্যে তোমালোকে যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে মোক তোমালোকৰ মৰম দেখুৱাইছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ তোমালোকে বহুত চাইছা আৰু এনেকে তোমালোকে চাই যোৱা শেয়াৰ কৰি যোৱা জেৰন ক্লাছেছে তোমালোকৰ এটা সুন্দৰ ফলাফলৰ কাৰণে সদায় তোমালোকৰ লগত আছে তোমালোকৰ লগত থাকিব আৰু প্ৰত্যেকটো কনসেপ্ট মই কোৱাৰ ধৰণে প্ৰত্যেকটো কনসেপ্ট তোমালোকৰ কাৰণে এটাকে লৈ আহিম তোমালোকৰ মাজত যাতে তোমালোকৰ ম্যাথমেটিক্সত যাতে কোনো বেয়া নম্বৰ নোপোৱা গতিকে আজিলে মই মোৰ পাঠদান ইমানতে শেষ কৰিছো আৰু মই নেক্সট ক্লাছত মই তোমালোকৰ এক্সাৰসাইজ 2.2 যিখিনি তোমালোকৰ অংক আছে সেইখিনি লৈ তোমালোকৰ মাজত আহিম তেতিয়ালৈকে তোমালোকে ভিডিওটো চাই থাকা শেয়াৰ কৰা আৰু কিবা নাজানিলে তোমালোকে তাত কমেন্ট বক্সত লিখিবা মই তাৰ ওপৰতো এটা এক্সট্ৰা ভিডিও বনাই পেলাই তোমালোকৰ মাজত এৰি দিম গতিকে আজিলে মোৰ ক্লাছ ইমানতে শেষ কৰিলো সকলোৱে ভালে থাকা ধন্যবাদ